নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ইয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো কৈছে বহাগ বিহু প্ৰথম দিনে ৰাজ্যত কৰোণাতংক আক্ৰান্ত হৈছিল কিন্তু তাৰ লগতে আজি পুনৰ 499 জন আক্ৰান্ত হৈছে আৰু কামৰূপ মহানগৰ 255 জন আক্ৰান্ত হৈছে কিয়নো কৈছে ৰাজ্যত নিতৌ বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা বৃহস্পতিবাৰে এক বহাগৰ দিনে অসমত কৰোণাত আক্ৰান্ত 499 জন লোক পাইছে তাৰ পিছতে আজি পুনৰ 255 গৰাকী লোক আক্ৰান্ত হৈছে অকল কামৰূপ মহানগৰ জিলাতেই সেয়ে ইয়াত কোৱা হৈছে যে আক্ৰান্ত সকলো 64 জন ডিব্ৰুগড় জিলা 31 জন কামৰূপ গ্ৰাম্য জিলাৰ 17 জন কাৰ্বি আংলং জিলাৰ 24 জন তিনিচুকীয়া জিলাৰ আৰু 17 জন হোজাই জিলাৰ আৰু 16 জন যোৰহাট জিলা বুলি জানিব পৰা গৈছে বৃহস্পতিবাৰে আক্ৰান্ত গড়ৰ সংখ্যা হৈছে 2.72% মুঠ 18323 জনৰ পৰীক্ষা কৰা সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসমতে এতিয়া বহাগৰ বতৰ তাৰ লগতে এক ভয়ংকৰ খবৰ পোহৰলৈ আহে যে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হৈ আছিল তাৰ লগতে অনুষ্ঠানৰ সুৰাপে এফালৰ পৰা ভাঙিলে প্লাষ্টিকৰ চুকি তাৰ পিছতে উত্তৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ইয়াত কৈছে যে নিজৰ সংগীতানুষ্ঠানৰ মাজতে হঠাতে জুবিনৰ মঞ্চৰ পৰা এই ঘোষণাই স্তম্ভিত কৰি তোলে হাজাৰ হাজাৰ দৰ্শকক যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গে প্ৰাক্তন ক্ৰিকেটাৰজনক শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰ আৰম্ভ কৰিলে নিজৰ সংগীতানুষ্ঠান কিন্তু প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুক লৈ উৰা বাতৰি জুবিন গাৰ্গে ক'ত পালে তাক লৈ ৰহস্য সৃষ্টি হৈছে কিন্তু ইফালে বঙাইগাঁৱত আয়োজিত এক সাংগীতানুষ্ঠানিক সন্ধিয়া শেষ হোৱাৰ পিছত একাংশ উদন্ত যুৱকে তাণ্ডৱ সৃষ্টি কৰিছে একাংশ দৰ্শকে বহু চকী ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চৰকাৰ নীতি নিৰ্দেশনা সম্পূৰ্ণ সন্মান জনাই বিহু সন্মিলন অনুৰোধ মতে 8:35 পৰা মঞ্চত প্ৰৱেশ কৰিছিল আৰু 11 বজাত অনুষ্ঠান সামৰে শিল্পীগৰাকীয়ে কিন্তু ইয়াৰ পিছতে এটা জনপ্ৰিয় গীতৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে শিল্পীগৰাকীয়ে দুবাৰকৈ শব্দযন্ত্ৰৰ যান্ত্ৰিক বিজুতিৰ জুবিনৰ সংগীতানুষ্ঠান জাতি পেলাব নোৱাৰিলে আৰু প্ৰায় 15,000 অধিক দৰ্শকে জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিছিল কিন্তু অনুষ্ঠান শেষ হোৱালৈকে সকলোখিনি ঠিকেই আছিল কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছতে একাংশ উদন্ত দৰ্শকে বিহুতলীত চৰাই তাণ্ডৱ আৰু কোনো কাৰণ নোহোৱাকৈ এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে প্লাষ্টিকৰ চকী সুৰাৰ ৰাগীত মাতাল হৈ এদৰে এফালৰ পৰা চকী ভাঙিবলৈ আৰম্ভ কৰে উদন্ত দৰ্শকে কাৰ্যকলাপৰ বন্দী হ'ল নিউজ 18ৰ কেমেৰাত এই অশান্তি শৃংখলাবদ্ধভাৱে চলি থকা সাংস্কৃতিক অনুষ্ঠানক এখনৰ এদৰে একাংশ উদন্ত যুৱকে এনেধৰণে আচৰণ তাণ্ডৱৰ সৃষ্টি কৰিছে সেই ঘটনাই এতিয়া সকলোকে চিন্তিত কৰি দিয়াৰ পাছতো এই মুহূৰ্তত অতি ভয়ংকৰ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে অসমবাসীৰ নিজৰ বাবে কিয়নো এফালৰ পৰা বন্ধ হৈ গৈছে অসমত সকলো বস্তু কিয়নো ইয়াত কৈছে যে শিৱদৌল ৰংঘৰ কাৰেংঘৰ দুৱাৰ ওলমিব তলা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ নিৰ্দেশনা জাৰি আৰু ইয়াত প্ৰথমতে কৈছে যে শিৱদৌল ৰংঘৰ কাৰেংঘৰ দুৱাৰত এতিয়া ওলমিব তলা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ নিৰ্দেশনা ৰাজ্যত কৰোণাৰ উদ্বেগজনক পৰিৱেশ সৃষ্টি কৰিছে দেশজুৰি কৰোণা দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ লৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তত লকডাউন নাইট কাৰ্ফিউ 144 ধাৰা জাৰি কৰাৰ লগতে বিদ্যালয় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে শেহতীয়াকৈ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত থকা সকলো ঐতিহাসিক স্থান পৰ্যটকৰ বাবে বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে অহা 15 মে'লৈকে পৰ্যটকৰ বাবে ঐতিহাসিক স্থানসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালকৰ NK পাঠকে এই কথা জাৰি কৰিছে যে বৃহস্পতিবাৰে তৎকালীনভাৱে এই নিৰ্দেশনা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ দিছে আৰু অসমৰ ঐতিহাসিক স্থান ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰকে ধৰি যিসমূহ অসমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত পৰে সেইবাবে 15 মে'লৈ অসমৰ সকলো ঐতিহাসিক পৰ্যটনস্থলী পৰ্যটকৰ বাবে বন্ধ থাকিব ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে অসমবাসীৰ নিজৰ বাবে কিয়নো এতিয়া বিহু শেষ তাৰ লগতে কৈছে কৰোণাৰ আগ্ৰাসন গুৱাহাটী বিহুৰ পিছতেই আজি ৰাজ্যত কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে তাৰ লগতে কৈছে কৰোণাৰ আগ্ৰাসনৰ গুৱাহাটী বিহুৰ পিছতে ৰাজ্যৰ কঠোৰ নিৰ্দেশনা জাৰিৰ সম্ভাৱনা ৰাজ্যত কৰোণাৰ সংঘাৰ কৰোণা দ্বিতীয় ঢৌৱে কামৰূপ মেট্ৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বিহু পৰ্যটন আৰু কামৰূপ মেট্ৰত নতুনকৈ 255 জনৰ শৰীৰত কৰোণা ভাইৰাছৰ ধৰা পৰিছে ইয়াৰ পিছতে ডিব্ৰুগড় জিলাত 64 জনৰ শৰীৰত কৰোণা ভাইৰাছৰ ধৰা পৰিছে তৃতীয় স্থানত কামৰূপ গ্ৰাম্য 31 জনৰ নতুন আক্ৰান্ত হৈছে আৰু সম্প্ৰতি অসমত পজিটিভ হাৰ হৈছে 2.72% বিহু পৰ্যন্ত অসমৰ কৰোণাৰ পৰিস্থিতি নিয়ন্ত্ৰণ নহ'লে অচিৰে ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে কিয়নো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সমীক্ষা অনুসৰি এই সপ্তাহটোত স্বাস্থ্য বিভাগে ৰাজ্যখনৰ সৰ্বমুঠ 18,322টা টেষ্ট সম্পূৰ্ণ কৰিছিল কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমত কৰোণাৰ পৰিস্থিতি নিয়ন্ত্ৰণ আছিল বুলি কৈছিল যদিও দুদিনত ৰাজ্যখনৰ অগ্ৰগতি কৰোণাৰ সংখ্যা বৃদ্ধি পাইছিল আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি ভয়ংকৰ এটা বিগ ব্ৰেকিং নিউজ পোহৰলৈ আহিছে কিয়নো কৈছে কৰোণাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহ নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে হৈছে কৰোণাৰ কাল গ্ৰাসত দেশ প্ৰতিদিনে কৰোণাই ভয়াৱহ পৰিস্থিতি গতি কৰিছে দিল্লী ভাৰত ভিতৰত সকলোকে কৰোণাৰ আক্ৰান্ত সংখ্যা বৃদ্ধি হৈছে দিল্লীত কৰোণাৰ
অপৰিত্তৰুদ্ধ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ নৱম আৰু শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই দিল্লী চৰকাৰে অহা 1 জুনলৈ পৰিস্থিতি লক্ষ্য ৰাখি CBSEৰ অধীনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাও বাতিল কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছিল। কিন্তু অৱশ্যে শিক্ষাৰ্থীসকলৰ ধৈৰ্য ধৰিবলৈ আহ্বান জনাই উপ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষা বাতিল হ'লেও তেওঁ এই সিদ্ধান্ত তেওঁলোকৰ ভৱিষ্যতৰ কোনো নেতাবাচক আৰু প্ৰভাৱ নপৰিবলৈ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ নাম কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বাম্পাৰ অফাৰ। লগতে কৈছে এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ 30% বেতন বৃদ্ধি কৰা হ'ব। আৰু প্ৰথমতে ইয়াত কয় যে সকলো চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰাৰ লগতে অৱসৰ গ্ৰহণৰ বয়স অত্যন্ত সময়সীমা বৃদ্ধি কৰি দিছে। ৰাজ্য চৰকাৰে সোমবাৰে সকলো চৰকাৰী কৰ্মচাৰী শিক্ষকৰ বেতন 30% বৃদ্ধি কৰাৰ লগতে ঘোষণা কৰিছে যে অৱসৰ বয়স 58ৰ পৰা বৃদ্ধি কৰি 61 বছৰ কৰা হৈছে। কিয়নো কৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰায়ে সোমবাৰে বিধানসভাত এই ঘোষণা কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা প্ৰায় 9.17 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভৰ এই লোকৰ সহায়। আজি সন্ধিয়াৰ পাছতো আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে। কিয়নো সকলো এতিয়া অনলাইন যুগতে কাম হয় ঘৰতে। কিয়নো ইয়াত কৈছে যে ঘৰতে বহি আপুনি এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ RC ইঞ্চুৰেঞ্চ কৰাৰ বাবে আবেদন কৰিব পাৰিব। কিয়নো ইয়াত কৈছে যে ড্ৰাইভিং লাইচেঞ্চ RC ইঞ্চুৰেঞ্চ আৰু বাবে বাহনৰ সম্পৰ্কীয় কাগজ পত্ৰ নৱীকৰণৰ অন্তিম তাৰিখ হৈছে 30 জুন। কিন্তু পথ পৰিবহণ আৰু ঘাইপথৰ মন্ত্ৰালয়ে তাৰিখটো পুনৰ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। তাতে দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে সকলো ভয় খুৱাইছে। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ কৰিব লাগে। গতিকে তেন্তে আপুনি চিন্তা কৰিব নালাগে। কিয়নো পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেঞ্চৰ আৰু প্ৰাপ্ত আৰু নৱীকৰণ প্ৰাপ্ত কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে, যাৰ অধীনত আপুনি এতিয়া ঘৰত বহাৰ লগে লগে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ পাব পাৰিব। আৰু ড্ৰাইভিং লাইচেঞ্চ এতিয়া প্ৰক্ৰিয়া অনলাইন কৰা হৈছে। নতুন নিয়ম অনুসৰি লাইচেঞ্চৰ অনুজ্ঞাপত্ৰৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন তৈয়াৰ কৰা হৈছে, য'ত গোটেই প্ৰক্ৰিয়াটো এপ্লিকেশ্যনৰ পৰা মুদ্ৰণলৈকে অনলাইন হ'ব। ইয়াৰ উপৰিও চিকিৎসা প্ৰমাণপত্ৰ, লাৰ্ণাৰ অনুজ্ঞাপত্ৰ, ড্ৰাইভিং লাইচেঞ্চৰ আত্মসমৰ্পণ আৰু নৱীকৰণৰ বাবে ইলেক্ট্ৰনিক প্ৰমাণপত্ৰ আৰু নথিপত্ৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু লগতে RC নৱীকৰণৰ সুবিধা পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জনসাধাৰণৰ মতে বাবে নতুন ৰেল পঞ্জীয়নৰ বাবে সহজ কৰি তুলিছে। একে সময়তে আপুনি এতিয়াৰ পৰা 60 দিনৰ আগতে পঞ্জীয়ন প্ৰমাণপত্ৰ নৱীকৰণ কৰিব পাৰে। ইয়াৰ উপৰিও অস্থায়ী পঞ্জীয়নৰ সময়সীমা এতিয়া 1 মাহৰ পৰা 6 মাহলৈ বৃদ্ধি কৰা হৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ড্ৰাইভিং পৰীক্ষাৰ বাবে RTOৰ যোৱাৰ কোনো প্ৰয়োজন নাই। একে সময়তে চৰকাৰে লাৰ্ণাৰ অনুজ্ঞাপত্ৰৰ প্ৰক্ৰিয়াটোত কিছু গুৰুত্বপূৰ্ণ প্ৰদান কৰিছে, যাৰ অনুসৰি আপুনি ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষাৰ বাবে RTOলৈ যোৱাৰ প্ৰয়োজন নাই। এইটো টেৰিটৰিয়েল জৰিয়তে ঘৰত বহি অনলাইন কৰিব পাৰিব। কৰোনা মহামাৰীৰ সময়ত এই কথা পদক্ষেপ গ্ৰহণ ডাঙৰ সকাহ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ বাবে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে। কিয়নো নাই মুখত মাস্ক আৰু সামাজিক দূৰত্ব ক'ভিডৰ অগ্ৰগতি দেখুৱাই ভগৱানৰ দৰবাৰত লক্ষাধিক লোকৰ মেলা। 5 দিনত 1700 লোকৰ আক্ৰান্ত হৈছে কৰোনাৰ ভাইৰাছত আৰু তাৰে বহুতো লোক মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। কিয়নো কৈছে নাই মুখত মাস্ক আৰু সামাজিক দূৰত্ব ক'ভিডৰ আগ্ৰহী দেখুৱাই ভগৱানৰ দৰবাৰত লক্ষাধিক লোকৰ মেলা। 5 দিনত 1700 লোক অধিক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। আৰু দেশজুৰি কৰোনা সংহাৰ। কৰোনা সংক্ৰমণ ৰোধিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা কৰাৰ পিছতো এইবাৰ ভগৱানৰ দৰবাৰত দেখা গ'ল বিশাল জনসংগ্ৰাম। আৰু হৰিদ্বাৰত যোৱা 12 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা কুম্ভ মেলাত সমূহীয়া গা ধুবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 48.51 লাখ ভক্তপ্ৰাণে ভিৰ কৰিছিল। আৰু নাই মুখত মাস্ক, নাই সামাজিক ব্যৱধান, যেনেকৈ ভগৱানৰ দৰবাৰত হাজিৰ হ'বলৈ উঠি পৰি লাগিছিল। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়া কুম্ভ কুমাৰ জায়ে কোৱা অনুসৰি এই মেলাত অংশগ্ৰহণ কৰা প্ৰায় সংখ্যক ভক্তৰে ৰেপিড টেষ্ট আৰু RT-PCR টেষ্ট কৰোৱা হৈছিল। কিন্তু সদস্য 5 দিনত মেলাস্থলীত 1700তকৈ অধিক লোক দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। আৰু ইয়াৰ লগে লগে সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ 2000 অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলি বিষয়াগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে। কিন্তু আনহাতে কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশনা উলংঘন কৰি কুম্ভ মেলা হোৱাৰ আৰু প্ৰশাসনে কোনো ধৰণৰ নিৰ্দেশনা জাৰি কৰা নাই। যদিও সূৰ্যাস্ত আৰু হোৱাৰ পূৰ্বে সকলো নীতি নিয়ম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষী প্ৰশাসনে।